প্ৰিয় দৰ্শক, মই চয়নিকা বৰী। মই অনুচিন। অসমীয়া কবিতা চৰ্চা কৰি ভাল পোৱা তথা সদৌ অসম কবি সন্মিলন দিচাংমুখ শাখাৰ সভাপতি সোৱন সিং গামদেৱক অসম দূতাত নিউজ চেনেললৈ স্বাগতম জনাইছোঁ। নমস্কাৰ। ছাৰ, আপুনি যিহেতু কবিতা লিখি ভাল পায়, গতিকে সকলোকে কবিতা শুনালে ভাল পাম। মোৰ কবিতাটোৰ নাম আদৰ্শ আপোন গাঁও। ওৱনি আমাৰ গাঁও চেনেহৰ বুকুৰ আপোন গড়, লুইতৰ পাৰৰ আদৰ্শ গাঁও, এউজীয়া পতাৰ লুইতৰ বুকুত, ইতিহাসী উনাৰী পতাৰ, সফলা চৰাই পৰা গৰ্বগাৰ সমস্যা, গৰাকণীয়া পানী বানপানী দংশৰিলা, গয়া ৰাইজক কোলাই ফাঁচি নদৰা অৱস্থা, মতাৰীৰ কাকতে ব্ৰহ্মপুত্ৰ, গাঁৱৰ ৰাইজৰ বিঘিনি, থাকিবলৈ তাই সমস্যা, জীৱ জন্তুৰ কাৰ্যৰ সমস্যা, গয়া ৰাইজৰ মূৰে কপালে আঁতৰ দি চকু পানী, একাজ খাই একাজ চিন্তা, জনতাৰ কৰোণাৰ লকডাউন দংশৰিলা, মানৱ জীৱন শান্তি নাই, জনতাৰ হৃদয় বিদাৰক, আমাক শান্তি দিয়া, চৰকাৰলৈ চৰ্দাৰ বক্তি সন্মান, আমাক উদ্ধাৰ দয়া কৰা, আই হকীম ভূমিপুত্ৰ। নমস্কাৰ। সদৌ অসম কবি সন্মিলনৰ বিভিন্ন ঠাইত হোৱা কবিতা পাঠৰ অনুষ্ঠানত আপুনি যায় নিশ্চয়, আৰু তাৰে অভিজ্ঞতাৰ বিষয়ে অকণমান জনাব নেকি? মই সকলো কবি সন্মিলনতে মই গৈছোঁ। আজি ৰহাত গৈছোঁ, তেজপুৰত গৈছোঁ, তিনিচুকীয়া, ডিব্ৰুগড়, সকলোতে গৈ মই এনেকুৱা চৰ্চাটো ভাল পাইছোঁ। আজি কবি মানুহে মনৰ আনন্দ শব্দবিলাক বহুত জানে, লগীয়াও পায়। আজি আমি নজনা কথাবিলাক শিকি পাওঁ। আজি কবি মানে শব্দ প্ৰচাৰ কৰা কবি। আজি কবিতা লিখি মানুহৰ জ্ঞান বহুত মানুহৰ অৰ্জন কৰিব পাৰে, আৰু কবিতাৰ পৰা দেশ প্ৰেমৰ মানে বিষয়ে মই লিখোঁ। তেনেকৈ মই সকলো জেগাত মই গৈছোঁ, ইমান ধুনীয়া ধুনীয়া মানুহ ইমান লগ পাই সুন্দৰ পৰিৱেশত আমি কথা বতৰা পাতিছোঁ, আৰু ইমান আনন্দতে আমি নিজকে ভাল পাইছোঁ। এই অভিজ্ঞতাটো মই পাইছোঁ। ধন্যবাদ, ভাল পাইছোঁ। আজি আমি এগৰাকী বিশিষ্ট কবি দ্য আছাম দূতাত মঞ্চত পাই খুবেই ভাল পাইছোঁ। বিশেষকৈ দিচাংমুখ শাখা কবি সন্মিলনৰ এগৰাকী সভাপতি হিচাপে আমি এখেতক পাইছোঁ, আৰু ময়ো এগৰাকী সম্পাদক হিচাপে দায়িত্বত থাকি এখেতক সান্নিধ্যলৈ আমি লাভ কৰিছোঁ। কবিতা অনুৰাগ হিচাপে, কবিতা সাহিত্য ভাল পোৱা মানুহ হিচাপে আপুনি সভাপতি হিচাপে দিচাংমুখ শাখা সন্মিলনৰ উদ্যোগত সদৌ অসম ভিত্তিত সভাপতি দায়িত্বত থাকি কেনেকুৱা ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰিছে? মই সভাপতি হিচাপ থাকি মই সকলো ডিষ্ট্ৰিক্ট মানে সদৌ অসম কবি সন্মিলন হাণ্ডাৰত মই কবি সন্মিলন পাতি আমি 2019 চনত আমি দেশ বিদেশৰ পৰা মানুহো মাতিছোঁ, আমি ভাল মানে বুদ্ধিজীৱিত মানুহো মাতিছোঁ। যেনেকৈ মানে আমি প্ৰেমবৰ গগৈ, হৰেণ গগৈ, ত্ৰিদীপ গগৈ, ত্ৰিদীপ বৰগোহাঁই, সকলোকে আমি মাতি নিমন্ত্ৰণ কৰি আমি ৰং আনন্দ জাকত জিলিকা দিচাংমুখখনত আমি কবিতা অনুষ্ঠান পাতিছিলোঁ। হয়, লগতে মোৰো এটা সোঁৱৰাব বিচাৰিছোঁ, লেখক কবি হিচাপে আমি বিভিন্ন ঠাইৰ পৰা আমন্ত্ৰিত কৰিছিলোঁ। কবি তুলসীৰাম পাংগিং, আমাৰ অনাতাঁৰ শিল্পী অৱনী মেলি, আৰু আমাৰ মিচিং আগম কাবাঙৰ ৰবীন পাতিৰ ছাৰ সকলোকে আমি আমন্ত্ৰিত কৰিছিলোঁ। লগতে আমি উদীয়মান নৱচামক ছাত্ৰ ছাত্ৰীসকলক কবিতা পাঠৰ অনুষ্ঠান এগৰাকী যোৰহাটৰ পৰা শান্তি ছায়া এগৰাকী বাইদেউক পৰিচালনা মাতি তেখেতে প্ৰায় 150 গৰাকী ছাত্ৰ ছাত্ৰীক মানপত্ৰ প্ৰদান কৰা হৈছিলে। একেটাৰ দিনতে সভাপতি দায়িত্বত থকা দিনতে আমি সেই কাৰ্যসূচী আমি গ্ৰহণ কৰিছিলোঁ। আৰু মই মনত পৰি কৈছোঁ, আমাৰ সদৌ অসম কবি সন্মিলনৰ নিৰ্দেশনা অনুযায়ী অঞ্চল ভিত্তিত বহাগী বৰণৰ এটা অনুষ্টুপীয়া অনুষ্ঠান ঘৰে ঘৰে গৈ আমি সমাজকৰ্মীসকলক বা অৱসৰপ্ৰাপ্ত শিক্ষকসকলক একোখনকৈ গামোচা, সন্মান যাচি আৰু প্ৰমাণপত্ৰ বা মানপত্ৰ আমি প্ৰদান কৰা হৈছিল। আমি আশা কৰিছোঁ ভৱিষ্যতেও দিচাংমুখ শাখা কবি সন্মিলনৰ সভাপতিত্ব কালছোৱাত এখেতে খুব সাহিত্যৰ দিশত হস্তবৃদ্ধি কৰিব বুলি আমি আশা কৰিছোঁ। ধন্যবাদ। আমি সোৱন সিং কাম কাকিলে সভাপতি দায়িত্বত থাকি বহুত ভাল কাম কৰিছে। আৰু আপুনি কবিতা অনুৰাগী হিচাপে কবিতা হওক নহওক কবিতাৰ দিশটো ভাল পায়। আপুনি নিজা উপজাক গাঁও অফলা গাঁৱলৈ আজি উপস্থিত হৈছে। দিচাংমুখ অঞ্চলৰ এটা বৃহৎ অঞ্চল, নদী কাষৰীয়া মাটি তাকুৰীয়া এইখন ছবি আপোনালোকে নিশ্চয় দেখিছে। ছবিয়ে মিছা নকয়, তেখেতে এটা মনৰ ভাৱ
কবিতাৰ মাজেদি ইমান এবৰি সমস্যা আমাৰ জৰ্জৰিত আছে প্লাবিত হ'লে আমাৰ ইয়াত সমস্যাই হৈ থাকে এটা এই সমস্যা পৰিত্ৰাণৰ কাৰণে এখেতে কবিতাৰ যোগেদি প্ৰকাশ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে আৰু আজিৰ তাৰিখত নহয় বহুত দিন আগৰ পৰা এখেতে কবিতা লিখি আছে আমি জানিব পাৰিছোঁ আপুনি কবিতাৰ সংকলন পুথি প্ৰকাশৰ পথতো আগবাঢ়িছে আপুনি কি কবিতা পুথি অংকলন কৰিছিলে অকণমান ক'ব নেকি মই দিছামুখ ব্ৰহ্মপুত্ৰ চাপৰি আৰু মোৰ মুৰংগৰ আৰু ইফালে সিফালে এই তিনিখন কিতাপ মই এতিয়া সংকলন ইন্দ্ৰ পূজাৰ ওপৰতো মই ভিডিঅ' কৰি থৈছোঁ গতিকে মই ক'লোঁ আজি এই অফলা আমি য'ত বহি আছোঁ ইয়াৰ পৰা ব্ৰহ্মপুত্ৰলৈ 14 কিলোমিটাৰ আছিলে 14 কিলোমিটাৰৰ পৰা আহি গৰাকীয়া আহি আমাক পানীত আনচৰা অৱস্থা হৈছে আজি এই অঞ্চলখন গৰিয়াৰ দৰে চকু পানী টুকি আছে আমি ক'ত যাম কি কৰিম আজি থাকিবলৈ গভৰ্ণমেণ্টে ঠাই ইমান মানুহ ক'ত দিব গতিকে এইকাৰণে মই চৰকাৰলৈও অনুৰোধ কৰিছোঁ আমাক গৰাকীয়াটো সুন্দৰভাৱে মানে বন্ধ কৰি দিলে আমি চৰকাৰক বন্দনা কৰিছোঁ গতিকে আজি আমি নিজেই দুখ পাইছোঁ ইমান জেগাত আমি ওচৰ চাপি গ'ল মথাউৰিখন এতিয়া আমি গৰু ম'হ থাকিবলৈ ঠাই নাই খাবলৈ গৰু ম'হ ক'ত জেগা থাকিব মানুহৰ একাজ চিন্তা কৰিবলগীয়া হৈছে আজি খেতি পথাৰৰ কাৰণে অসুবিধা হৈছে এইকাৰণে মই সকলোকে আমি অনুৰোধ কৰি আজি আসাম দূতাবাসৰ যোগেদি মই সকলোক প্ৰকাশ কৰিছোঁ খুবেই ভাল কথা আৰু আপোনাৰ পৰিয়ালত কোন কোন আছে এতিয়া মোৰ পৰিয়ালত মা দেউতাৰ মৃত্যু হ'ল এতিয়া মোৰ ভাই ককাই পাঁচটাৰ ভিতৰত এটা ফুটবল খেলুৱাইছিলে তিলেশ্বৰ গাম তেখেতে মৃত্যু হ'ল তাৰে ল'ৰা এটা ছোৱালী এটা আছে আৰু মোৰ ল'ৰা দুটা ছোৱালীজনী ককাইদেউৰ ল'ৰা দুটা ছোৱালী ভাইটিৰ ছোৱালী 4জনী গতিকে আমাৰ পৰিয়ালটো সুন্দৰভাৱে এতিয়া চলি আছোঁ কোনো আমাৰ গণ্ডগোল নাই আমি মৰম চেনেহ হেবাতি আপোনকে আমি সকলো পাঁচটা ভাই ককাই ভাগ কৰি খাইছিলোঁ কিন্তু দুখৰ বিষয়ে হেতাই মানে ভগৱানৰ দয়াত ভগৱানে নিলে এইকাৰণে আমি কোনো দুখ কৰিব নাপায় গতিকে সেইকাৰণে আমি পৰিয়ালবৰ্গৰ আনন্দ মনেৰে আমি এতিয়া ভাগ কৰি আছোঁ বাৰু আমাৰ সুবিন সিং গাম ডাঙৰে এগৰাকী নৈসৰ্গিক কবি আপুনি কবিতা লিখাৰ যিটো চৰ্চা কেতিয়া ক'ৰ পৰা কেনেকৈ আপুনি সেইখিনি আনিদ্ধ লাভ পাইছিল মই কবিতা লিখাটো মই মিছা ক'লে নহ'ব প্ৰথমে মই কমল জৈন আৰু তাৰপিছত অৰেণ গগৈ গংগাধৰ মিলি অনিল পাংগে আৰু প্ৰেমদা আৰু আমাৰ ত্ৰিদীপ বৰগোহাঁই ইহঁতৰ ওচৰৰ পৰা মই কবিতা লিখা মানে সুন্দৰভাৱে মই অনুপ্ৰেৰণাটো মই পাইছোঁ বহুত ভাল কথা ধন্যবাদ আমি আশা কৰিছোঁ সুবিন সিং গামদেৱৰ পৰা ভৱিষ্যতেও আমি ভাল কবিতা উৎকৃষ্ট কবিতা পঢ়িবলৈ পাম তেখেত এগৰাকী নৈসৰ্গিক কবি দিছাংমুখ অঞ্চলৰ উপজা ঠাইখনলৈ আজি আহি এইখন দৃশ্য চাই গৰাকীৰ ওচৰতে থাকি এখেতে মিচিং কবিতাও খুব ভাল পায় আৰু মিচিং কবিতাও লিখে আমি আশা কৰিছোঁ আপোনাৰ পৰা এটি সুন্দৰ মিচিং কবিতা আমি পাঠ কৰিবলৈ অনুৰোধ জনাইছোঁ মই সকলোকে শদিয়াৰ পৰা দুবৰিলৈ লুইতৰ পাৰত জাতি জনগোষ্ঠীক দয়াময় কৰি দুটা কবিতা পাঠ মিচিং মাতক আদৰ্শ আপোন গাঁও আৰু সুবন সিং দিছামুখ আশা আৰু মোৰ মিচিং মাতক আদিতক তগলেণ্ড উলুং মিচিং অম্মাঙে আনে আবুদ ৰুৰা ৰুংগাব বমনা দুং গৰা কৰা কপাক দুং দুংকন্দাক কামাবং তাকামে মিচিঙে ৰেগামে ইউমচুলা দুয়কা ইদিক তাল্লা দুয়েবন ইদিক কালা দুয়েবন ইয়ায় তাতক দুংক উকুম চেম পমিয়ে আছিদে বিদবম দং আৰেগে ইচিঙে কামাবং ৰাগ কপাক দুং উকুম দাক কামাবং তেলা তেমত চয়কা ইউবলা ইউমত চয়কা মিচিঙে ৰেগামে দাগলক চিচান পে জেৰপ্ত চিল আছুদ দুং ইয়াম্প আছুদে বজক দুং আপেঙে কিন্দুম আপেঙে তাত দুবং চেম্পে কালিক দুং ইয়ায় তাতক দুংক চেম ৰেগামে আছুদ দেম কালিগলা দুয়কা আপেঙে হুৰম না আগেৰ চেম গেৰবম নাই মিন্নে মিজিঙে কৌৱে কিন্নে গকুমচুব লাগে দৌলুঙে ৰেগামা আমচাম চেম তাকামে ৰেগামা হুলুক আমচাম চেম ইয়ায় তাতক দুংক চেম গেজিকে গেজিক পে তুৰাই দুমান নাই নমস্কাৰ গাম নিগম কলপ লেখত আছে একদম খুব ভাল লাগিলে আৰু ভৱিষ্যতেও মিচিং কবিতা চৰ্চা অব্যাহত ৰাখক আমি ইমান ধুনীয়া আপোনাৰ পৰা মিচিং কবিতা শুনি ভাল পালোঁ আমি খুব মধুৰ কাৰাদক মপকায়ে মপকাৰাদক মধুৰ কায়ে অদক আৰাঙুদ
mulu asin chong manam sem se dungko dolusok arasok doingam ngasot arasem nulu apung ragamum lubi sulu dung bu asin aradok doingam se matom so adlan nulum pokanto ledu pusing mulu buluk kolok aina matom ko tatpare amnang mulu duparu হয় স্যার আপোনাৰ ভৱিষ্যত পৰিকল্পনা কি মোৰ ভৱিষ্যত পৰিকল্পনাটো হ'ল মই এজন কবি হৈ ৰাইজৰ জনতাৰ ল'ৰা ছোৱালীক আমি শিক্ষা দিব পৰাকৈ হয় মই কবি হ'লে নহ'ব আমাৰ এই গাঁৱৰ গঞা ৰাইজৰ সকলো ল'ৰা ছোৱালী কবি হৈ আজি জুৱাকে হেৰিব লাগিব মদ খোৱা হেৰিব লাগিব গুণ্ডাবি কাৰবাৰ হেৰিব লাগিব আজি কবিতা লিখিলে নিজৰ মনৰ মগজকণ খুব ভাল হয় এটা কাজিয়া পেছাৰতে হেৰি যাব গতিকে সেইকাৰণে কবিতা লিখাটো হ'ল মোৰ অকল ময়ে কবি হ'লে নহ'ব সকলো মানে ল'ৰা ছোৱালীক আমি শিকাটো আমি আগবাঢ়ি গৈ আছোঁ সুন্দৰ কথা আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ আৰু অসম লুটাডৰ আজিৰ কাব্য চৰ্চা লাপৰ সামৰণি মাৰিছোঁ মই ছয়নিকাবৰ ডিব্ৰুগড়ৰ পৰা মই নমস্কাৰ শিৱসাগৰ দিচাংমুখৰ পৰা মই অনুচি এন ধন্যবাদ অসম লুটাৰৰ ডিব্ৰুগড় সাংবাদিক চয়নিকা বৰিক আৰু শিৱসাগৰ দিচাংমুখ সাংবাদিক অনুজ জেউনলৈ দুয়োজনলৈকে আন্তৰিক শুভেচ্ছা জনালোঁ ধন্যবাদ